আপুনি বাৰু প্ৰতিটো মুহূৰ্ততে অত্যধিক কামৰ চাপত আছে বা আপোনাৰ কামৰ চাপে আপোনাৰ মনটো প্ৰতি মুহূৰ্ততে ব্যতিব্যস্ত কৰি তুলিছে নেকি? তেতিয়াহ'লে বন্ধুসকল যাওঁ আহকচোন এই কেইটামান আপোনালোকে অনুসৰণ কৰি সেই কামৰ চাপৰ পৰা আপুনি নিশ্চয় নিজকে ৰিলিফ পাব পাৰিব। প্ৰথম কথাটো আপুনি প্ৰথমে শান্ত হৈ এডোখৰ ঠাইত ভালকৈ বহক। তাৰ পাছতে পৰাপক্ষত দীঘলকৈ কেইটামান শ্বাস প্ৰশ্বাস দীঘল কৰি লওক। দ্বিতীয়তে সকলো কাম ঝপতিয়াই নলৈ এটা কাম প্ৰথমে হাতত লওক আৰু সেই কামটোৱে কৰক। চতুৰ্থতে আপুনি যিমান পাৰে আপুনি ভাবি থকা কামটো যিমান পাৰে সোনকালে আপুনি ষ্টাৰ্ট কৰি দিয়ক। ইয়াৰ পাছতে পৰাপক্ষত আপুনি কামটো কৰোঁতে কলম আৰু বহী বা নোটবুক আপুনি লগত ৰাখক। তেতিয়া কামৰ আপোনাৰ স্পষ্টতা আহিব, আপুনি লক্ষ্যটো আপুনি স্পষ্ট হ'ব। ইয়াৰ পাছতে যদি কামৰ মাজতে আপোনাৰ অলপ ভাগৰুৱা অনুভৱ কৰে তেতিয়াহ'লে মাজে মাজে অলপ সময় আপুনি জিৰণি লওক, অলপ ব্ৰেক লওক। বন্ধুসকল এইকেইটা কথা যদি আপুনি কামত অনুসৰণ কৰে নিশ্চয় মই ভাবিছোঁ আপুনি নিশ্চয় সফল হ'ব আৰু মানসিক চাপো আপোনাৰ